আলোচনাত মিলিত হৈছোঁ আৰু আলোচনাত মিলিত হৈ আমি সকলো কথাখিনি আমি এটা সুমীমাংসাত উপনীত হৈছোঁ আৰু আজি আমি সেই সুমীমাংসাত উপনীত হোৱাৰ পিছত আজি আমি ইয়াতে যৌথভাৱে আমি ইয়াতে সকলো একত্ৰিত হৈছোঁ আৰু আমি এটা বিবৃতি এটা তৈয়াৰ কৰিছোঁ আৰু সেইটো মই পাঠ কৰি কৰিছোঁ। যোৱা 16/4/2025 তাৰিখে গুৱাহাটী বিহুকম্পিত মঞ্চত অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুৰ 64 সংখ্যক সমাৰোহ উদযাপন মঞ্চত নিশাৰে শিল্পী দিগন্ত ভাৰতীয়ে আচৰিত ভাৰতীয় অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত অনাকাংক্ষিত আৰু অনাকাংক্ষিত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আমি সন্মিলনৰ বিপুলতা আৰু ক্ষমতা দুঃপ্ৰকাশ কৰি ভৱিষ্যতে যাতে এনে পৰিস্থিতি পুনৰাবৃত্তি নহয় তাৰে কামনা কৰিলোঁ। শিল্পী দিগন্ত ভাৰতীয়ে আচৰিত ভাৰতীয় দুঃপ্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত বাতৰি আগতীয়া সময়ত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সংগঠক আৰু শিল্পী তথা কলাকুশলী স্বাৰ্থ সন্মিলনৰ উদ্ভৱ হোৱা বিবাদৰ সন্মিলনে সামৰণি মাৰিবলৈ সন্মতি প্ৰকাশ কৰিব। সন্মানীয় শিল্পী কলাকুশলী সংগঠক আৰু অসমৰ ৰাইজৰ প্ৰতি সন্মান জনাই আৰু আটাইৰে উত্তৰোত্তৰ উন্নতি কামনা কৰি দীৰ্ঘভাৱে আজি 24/4/2025 তাৰিখে এই যুটীয়া